হাই হাই অসম চৰকাৰ হুঁচিয়াৰ বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ বিশ্বনাথ আছুৰ সৌদ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ বিৰোধী বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে শক্তি বিভাগক সকীয়াই দিয়ে যে যদি অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস নকৰে আৰু নিয়মীয়া বিদ্যুৎ যোগান নধৰে তেন্তে বিশ্বনাথৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব। আজি প্ৰতিবাদত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিক্ৰম বিকাশ বৰা, বিশ্বনাথ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি ভাস্কৰ চমুৱা আৰু বিশ্বনাথ আঞ্চলিকৰ সভাপতি লক্ষ্যজিৎ শইকীয়াকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া অংশগ্ৰহণ কৰে। আজি আমি APDCLৰ সন্মুখত নন্দিতা গাৰ্লছাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। অসম চৰকাৰৰ এটা ব্যাগম বিভাগ য'ৰ অকৰ্মণ্য এগৰাকী মন্ত্ৰীয়ে চোৱা চিতা কৰি আছে, য'ত 24 ঘণ্টাৰ ভিতৰত প্ৰায় 18 ঘণ্টা ধৰি পেলাই আমাৰ বিশ্বনাথ চাৰিআলিত লাইট নাই। অত্যাধিক বিজুলীৰ যিখিনি মাচুল, এই মাচুল অসমৰ যিখিনি সৰ্বসাধাৰণ দুখীয়া ৰাইজে দিব পৰা অৱস্থাত নাই। অত্যাধিক বোজা আমাৰ ওপৰত জাপি দিছে আৰু যিখিনি আমাৰ লাইট থাকি পেলাই আমি পইচা দিবলৈ আমাৰ ভাল লাগে, যদি লাইট নাথাকে তাৰপিছত যদি আকৌ আমাৰ পইচা নিদিয়াৰ ফলত যদি লাইটটো কাটি দিয়ে সেই ঘৰৰ ষ্টুডেণ্টে পঢ়িব পৰা নাইকিয়া, সেই কথাটো আমি বিশ্বনাথ চাৰিআলিত আমি অনুভৱ কৰিব পাৰিছোঁ। সেইকাৰণে বিশ্বনাথৰ পৰা অসম চৰকাৰলৈ এটা আমাৰ দাবী জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে 24 ঘণ্টাৰ বিজুলী দিম বুলি কৈছিলে। এই 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে 22 ঘণ্টা হ'লেও আমাক বিজুলী দিয়া ব্যৱস্থা কৰক, নহ'লে ৰাইজক লগত লৈ গণতান্ত্ৰিকভাৱে আমি ইয়াতকৈ বৃহৎ আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আমাৰ কথা এটাই, অত্যাধিক লোড শ্বেডিং হোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰী বহুত অসুবিধাত পৰিছে, পঢ়িব পৰা নাই আৰু অত্যাধিক মাচুল বৃদ্ধি হৈছে। আমি তাৰ ফলত সৰ্বসাধাৰণে মাধ মাৰিছে। তাৰ বাবে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু নন্দিতা গাৰ্লছাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইমান উৎকট গৰমত 12 ঘণ্টাৰ ওপৰ কাৰেণ্ট আমাৰ বিশ্বনাথতে কাটিছে, তাতকৈ আৰু লজ্জাজনক একো হ'ব নোৱাৰে। আৰু এতিয়া আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, আমি আধা ঘণ্টাৰ ওপৰ আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু এই আমাৰ বিশ্বনাথৰ APDCLৰ SDO হওক বা ইঞ্জিনিয়াৰে হওক এজনো সৎ সাহস নহ'ল বৰ্তমান আমাৰ ওচৰত আহি কি কাৰণেনো লোড শ্বেডিং হৈছে, কি কাৰণেনো ইমান বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে, কথাখিনি আমাক ক'বৰ কাৰণে। আমি গম পালোঁ এতিয়ালৈকে বৰ্তমানলৈকে অফিচত SDO বা ইঞ্জিনিয়াৰ বৰ্তমানলৈকে নাই। এই যদি 12-12:30 বজালৈকে যদি হেডকোৱাৰ্টাৰ অফিচত যদি ইঞ্জিনিয়াৰ বা SDO নাথাকে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ এই বিভাগৰ পৰা।